যদিহে তেখেতসকল ভাৰতীয় তেতিয়াহ'লে ভাৰতীয় সংবিধানে যেনে ধৰণেৰে তেখেতসকলক আইনগতভাৱে সুযোগ সুবিধা দিবলৈ কৈছে আমাৰ সংবিধানৰ যিসমূহ মৌলিক অধিকাৰ ভাৰতীয় নাগৰিকৰ প্ৰতি আছে আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ ক্ষেত্ৰত যিসমূহ নিৰ্দেশাৱলী অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বাবে প্ৰযোজ্য কৰিবলৈ দিছে সেই গোটেইখিনি অসমত বলবৎ হোৱাটো আমি দাবী কৰোঁ। বৰ্তমান সময়ত বানপানী খৰাং পৰিস্থিতি গিৰগাই কেলেংকাৰী গৰুখুটিৰ কেলেংকাৰী জল জীৱনৰ পানীৰ পাইপেৰে সকলো ৰাইজে পানী নোপোৱাৰ এটা ব্যৱস্থা ৰাজহুৱা শিক্ষা খণ্ডৰ অৱনতি স্বাস্থ্য খণ্ডৰ অৱনতি বনজ সম্পদৰ লুণ্ঠন এই গোটেইবিলাক সমস্যাই আমাৰ ৰাজ্যখন যেতিয়া ভাৰাক্ৰান্ত কৰিছে সেইখিনি সময়ত বিজেপি চৰকাৰখনে অসমত মানৱ অধিকাৰ ভংগ কৰি যি উচ্ছেদ অভিযান চলাইছে আৰু পৰিস্থিতিক অনৈতিকতাৰ চৰম সীমালৈ ঠেলি নিছে ইয়াৰ আমি বিৰোধিতা কৰোঁ। বৰ্তমানে চলি থকা বিভিন্ন উচ্ছেদৰ লক্ষ্য যদি আমাৰ প্ৰকৃতি সংৰক্ষণ পৰিৱেশ সংৰক্ষণ তাত আমাৰ কেতিয়াও অসহযোগিতা থাকিব নোৱাৰে, কিন্তু আদানী আম্বানীক যদি উচ্ছেদ কৰি ভূমিপুত্ৰসকলক উচ্ছেদ কৰি তেওঁলোকৰ ব্যৱসায় বৃদ্ধিৰ বাবে এই মাটি দিয়া হয় তেতিয়াহ'লে সেইখিনিও আইনৰ গণ্ডিৰ মাজেৰে হ'ব লাগিব, বলপূৰ্বক উচ্ছেদৰ যোগেদি কেতিয়াও হ'ব নোৱাৰে। এই বিভিন্ন উদ্যোগৰ কথা কৈছে, এই উদ্যোগসমূহ কৰিবলৈ হ'লে চৰকাৰৰ SOP আছে, জনশুনানি হ'ব লাগে, পৰিৱেশ শুনানি হ'ব লাগে। এইবিলাক নকৰাকৈ এনেকৈ মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠক কৰি অসমৰ ভূ সম্পদ খনজ সম্পদ পুঁজিপতি শ্ৰেণীক ধনী কৰিবলৈ দিয়াটোৰ আমি সদায় বিৰোধিতা কৰিম। আৰু ইয়াৰ এটা উদাহৰণ কাৰ্বি আংলঙত যেতিয়া এছিয়ান ডেভেলপমেণ্ট বেংকে 4,000 কোটি টকাৰ যিখন তেওঁলোকৰ এটা প্ৰজেক্ট আছিল সেই প্ৰজেক্টটো কেনচেল কৰি দিয়াৰ যিটো খবৰ আমি পাইছোঁ আৰু সেই কাৰণেই এই কথাখিনি আজি পুনৰবাৰ অসম চৰকাৰক আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ।